সকলোবোৰ বিধিৰ বিধান সেয়েহে আমি এনে যন্ত্ৰণা ভোগ কৰিছো। নাজিৰা আমোলাপট্টি বৰনামঘৰত ভাগৱত পাঠ ব্যাখ্যানুষ্ঠান আৰু ভাওনাৰ আয়োজন পূৰ্ণগতিত চলিছে নাটৰ আখৰা। নাজিৰা আমোলাপট্টি বৰনামঘৰৰ যুৱ সমাজ আৰু ৰাইজৰ উদ্যোগত অহা 17, 18 আৰু 19 জানুৱাৰী তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে নাজিৰা আমোলাপট্টি বৰনামঘৰত অনুষ্ঠিত হ'ব ভাগৱত পাঠৰ ব্যাখ্যানুষ্ঠান আৰু ভাওনা। কাৰ্যসূচীৰ আৰম্ভণিত ভাগৱত শোভাযাত্ৰাৰে আৰম্ভ কৰি দুদিনীয়া ভাগৱত পাঠ আৰু ব্যাখ্যানুষ্ঠান তৃতীয় দিনা সামৰণি পৰাৰ পাছতেই সন্ধিয়া যুৱ সমাজৰ শিল্পীসকলৰ দ্বাৰা বিপ্ৰ তামোলৰ আখ্যান, দণ্ডবক্ৰৰ মুক্তিলাভ, নাট ভাওনা খনি প্ৰদৰ্শন কৰি দিহা কৰি পূৰ্ণগতিত চলিছে এই আখৰা। সমূহ ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতি লগতে সহায় সহযোগিতা কামনা কৰিছে উদ্যোক্তা সমিতিয়ে। ভাগ্যৰ বিধাতাই নিৰ্মম হাতেৰে বাৰে বাৰে প্ৰতাৰণা কৰিছে আমাকে। খেলিছে নিষ্ঠুৰ হাতেৰে খেলা আমাৰ ভাগ্যক লৈ। আমার জীবনলৈ যদি উন্নতি ঘটে তার ক্ষতি কি? নারী হৃদয়ৰ ব্যথা আপুনি অলপ উপলব্ধি কৰিব নোৱাৰে স্বামী। আপুনি অক্ষম। সৰ্বজনলৈকে আমি সেৱা নিবেদন কৰিছোঁ। নাজিৰা আমোলাপট্টি বৰনামঘৰ পৰিচালনা সমিতিৰ লগতে যুৱ সমাজৰ আৰু স্থানীয় ৰাইজৰ সহযোগত অহা 17, 18 আৰু 19 জানুৱাৰী বিশ্ব শান্তি তথা মানৱ সমাজৰ কল্যাণৰ কামনাৰ্থে আমাৰ তিনিদিনীয়াকৈ মহাভাগৱত পাঠ, ব্যাখ্যানুষ্ঠান আৰু শেষৰ দিনা আমাৰ গুৰুজনাৰ অনবদ্য সৃষ্টি এভাগী নাট ভাওনা মঞ্চস্থ কৰাৰ আয়োজন কৰা হৈছে। ইতিমধ্যে আখৰাও চলি আছে। এই নাটভাগী বিপ্ৰ দামোদৰ আখ্যান, দণ্ডবক্ৰৰ মুক্তিলাভ, সেই নাটভাগী আমাৰ স্থানীয় যুৱ শিল্পীসকলেই পৰিৱেশন কৰিব, অভিনয় কৰিছে। আৰু মহাভাগৱত পাঠ আমাৰ দুদিনীয়াকৈ হ'ব। তিনিদিনৰ দিনা আমাৰ সামৰণি পৰিব। প্ৰথম দিনা মহাভাগৱত শোভাযাত্ৰাৰ লগতে বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠানৰ জৰিয়তে আমি ভাগৱত শোভাযাত্ৰাৰ দৰে কাৰ্যসূচী আৰম্ভ কৰিম। তাৰপিছতেই ভাগৱত পাঠ আৰু ব্যাখ্যানুষ্ঠান অনুষ্ঠিত হ'ব আৰু শেষৰ দিনা ভাওনাভাগী মঞ্চস্থ কৰা হ'ব। আৰু এই আপাহতে আমাৰ নাজিৰা আমোলাপট্টি বৰনামঘৰৰ লগত জড়িত থকা সমস্ত বান্ধৱসকলৰ লগতে স্থানীয় সমূহ নাজিৰাবাসী ৰাইজৰ আমি উপস্থিতি একান্তৰে কামনা কৰিছোঁ, যাতে তেখেতসকলে পৰা ধূলাই আমাৰ এই উদ্দেশ্য সফল কৰি তোলে।